নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন ইউনিট 2 শিক্ষাৰ লক্ষ্য শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিওৰ ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিওৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিওবোৰ চাই লবা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিওটো আমি আৰম্ভ কৰো সমূহ প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য বুলিলে কি বুজা উত্তৰ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য প্ৰকৃতিবাদী দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে এই দৃষ্টিভংগীৰ মতে শিশুৰ ব্যক্তিত্ব গঢ়িবলৈ তাৰ দেহ মানসিক ক্ষমতা আৰু সম্ভাৱনাসমূহৰ যথাযথ বিকাশত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন ব্যক্তিৰ সকলো দেহ মানসিক আৰু বৌদ্ধিক সম্ভাৱনাৰ পূৰ্ণ বিকাশ কৰাটো শিক্ষাৰ মূল লক্ষ্য বা উদ্দেশ্য হ'ব লাগে ব্যক্তিকেন্দ্ৰিক দৃষ্টিভংগীৰ মতে প্ৰতিজন ব্যক্তিয়ে জন্মগতভাৱে কিছুমান বিশেষ গুণ ধাৰণ কৰে আৰু সেই গুণসমূহৰ বিকাশ নিশ্চিত কৰাটো শিক্ষাৰ উদ্দেশ্য ব্যক্তিভেদে বা ব্যক্তি পাৰ্থক্যৰ ভিত্তিত শিক্ষা ব্যৱস্থা পৃথক হ'ব লাগে মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ব্যক্তিৰ দেহ মানসিক অৱস্থা বুদ্ধি বৃত্তি আদিত থকা পাৰ্থক্য বিশেষভাৱে বিবেচনা কৰা হয় ব্যক্তিৰ নিজৰ মনোদৈহিক ক্ষমতা আৰু অৱস্থাক বুজি সেই অনুযায়ী শিক্ষাৰ ব্যৱস্থা কৰাটো মনোবৈজ্ঞানিকসকলৰ গুৰুত্বৰ বিষয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কোৱেশ্চন আনসাৰ গাইড প্ৰস্তুত কৰিছো য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিওৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ 2 নম্বৰ প্ৰশ্ন শিক্ষাই আত্মনিৰ্ভৰশীল আৰু সফল জীৱন যাপনত সহায় কৰে ব্যাখ্যা কৰা উত্তৰ শিক্ষাৰ এটা মুখ্য উদ্দেশ্য হল ব্যক্তিৰ আন্তঃদক্ষতাক বিকাশ কৰা আৰু যোগাযোগ কৌশল সমস্যা সমাধানৰ কৌশল আদি গুণবোৰৰ বিকাশ নিশ্চিত কৰা শিক্ষাই স্বীকৃতিপ্ৰাপ্ত কৌশলসমূহক ব্যক্তিগত দক্ষতালৈ পৰিণত কৰে ফলস্বৰূপ শিক্ষা দীক্ষা গ্ৰহণৰ পাছত শিক্ষাৰ্থীসকলে আত্মবিশ্বাসী আত্মনিৰ্ভৰশীল আৰু মৈত্ৰীপূৰ্ণভাৱে সফল জীৱন যাপন কৰিবলৈ সক্ষম হয় শিক্ষাৰ সহায়ত মানুহৰ মাজত বুজাপৰা আৰু সহযোগিতাৰ মনোভাৱ বিকাশ পায় যাৰ ফলত সমাজত শান্তি আৰু সম্প্ৰীতি প্ৰতিষ্ঠা হ'ব পাৰে হেহে শিক্ষা প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকলক দলগত কাৰ্য আৰু মিলিত প্ৰকল্পত অংশ লোৱাৰ সুযোগ দিয়া উচিত যাৰ জৰিয়তে সকলোৰে প্ৰতি সম্ভাৱনা সদিচ্ছা আৰু শ্ৰদ্ধাৰ ভাৱ গঢ়ি উঠে এনে কৰাৰ ফলত শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু তেওঁলোকে সকলোৰে সৈতে সুসম্পৰ্ক বজাই ৰাখি চলাৰ মনোভাৱ গঢ়ি তোলে কিয়নো শিক্ষাৰ প্ৰধান লক্ষ্য হল শিক্ষাৰ্থীলৈ মানুহৰ বৈচিত্ৰ্য বুজাবলৈ অন্যৰ লগত সমন্বয় শিকাবলৈ আৰু আত্মনিৰ্ভৰশীলতা বিকাশ কৰিবলৈ সহায় কৰে 3 নম্বৰ প্ৰশ্ন গণতন্ত্ৰৰ লক্ষ্যসমূহ কি কি এখন গণতান্ত্ৰিক দেশৰ শিক্ষাৰ লক্ষ্যসমূহ কেনে হোৱা উচিত উত্তৰ গণতান্ত্ৰিক লক্ষ্যসমূহ তলত উল্লেখ কৰা হৈছে ক ব্যক্তিমুখী দক্ষতাৰ বিকাশ সাধন কৰা খ নেতৃত্ব দানৰ বিকাশ সাধন কৰা গ ব্যক্তিত্বৰ বিকাশ সাধন কৰা খ গণতান্ত্ৰিক নাগৰিকত্বৰ বাবে শিক্ষা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কোৱেশ্চন আনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিওৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ